ধৰ্মগ্ৰন্থসমূহত দেৱী দুৰ্গাৰ মুঠ 9টা ৰূপৰ উল্লেখ আছে। নৱৰাত্ৰিৰ 9টা দিনৰ প্ৰত্যেক দিনাই দেৱী মাতাৰ এই 9টা ৰূপৰ পূজা কৰা হয়। আজি আমি নৱৰাত্ৰিৰ পঞ্চমীৰ দিনা পূজা কৰা দেৱীগৰাকীৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। নৱৰাত্ৰিৰ পঞ্চমীৰ দিনা পূজা কৰা দেৱীগৰাকী কোন হয়? এই দেৱীগৰাকীৰ উৎপত্তি কেনেকৈ হৈছিল? নৱৰাত্ৰিৰ মংগলময় পঞ্চমীৰ দিনা দুৰ্গা দেৱীৰ স্কন্দ মাতাৰ ৰূপৰ পূজা কৰা হয়। পৌৰাণিক কথা অনুসৰি দৈত্যৰাজ তাৰকাসুৰ বহুত ভয়ংকৰ ৰাক্ষস আছিল। তাৰকাসুৰে ব্ৰহ্মাৰ পৰা এই বৰদান পাইছিল যে ভগৱান শিৱৰ পুত্ৰৰ বাহিৰে অন্য কোনোৱে তাৰকাসুৰক বধ কৰিব নোৱাৰিব। পিছে দেৱী সতীৰ দেহত্যাগৰ পাছত মহাদেৱ তপস্যা কৰিবলৈ বহিল, যি তপস্যা বহু হাজাৰ বছৰ ধৰি চলে। অন্যফালে মাতা আদিশক্তিয়ে হিমালয় আৰু মৈনাৱতীৰ ঘৰত শৈলপুত্ৰী বা পাৰ্বতী নামে জন্মগ্ৰহণ কৰে। শৈলপুত্ৰীয়ে কঠোৰ তপস্যা কৰি দেৱী ব্ৰহ্মচাৰিণী নামে খ্যাত হয়। তাৰ পাছত ব্ৰহ্মচাৰিণী দেৱী অৰ্থাৎ শৈলপুত্ৰী অথবা মাতা পাৰ্বতীক সৃষ্টিকৰ্তা ব্ৰহ্মাই দিয়া বৰদান অনুসৰি মহাদেৱৰ লগত বিবাহ সম্পন্ন হয়। তাৰ পাছত মাতা পাৰ্বতী আৰু মহাদেৱৰ এটা পুত্ৰ সন্তান জন্ম হয়, যাৰ নাম ৰখা হয় স্কন্দ, যি কাৰ্তিক বা কাৰ্তিকেয় নামে খ্যাত। স্কন্দৰ মাতৃ হোৱা কাৰণেই দেৱী পাৰ্বতীক স্কন্দ মাতা নামেৰে অভিহিত কৰা হয়। তেতিয়া মাতা পাৰ্বতী অৰ্থাৎ স্কন্দ মাতাই পুত্ৰ স্কন্দ অৰ্থাৎ কাৰ্তিকক যুদ্ধ বিদ্যাৰ প্ৰশিক্ষণ দিয়ে। মাতা পাৰ্বতীৰ পৰা যুদ্ধ বিদ্যা লাভ কৰাৰ পাছত কাৰ্তিকে যুদ্ধত তাৰকাসুৰক বধ কৰে। দুৰ্গা দেৱীৰ এই মাতৃৰ ৰূপটোকেই স্কন্দ মাতা নামে জনা যায়। স্কন্দ মাতাই বালক কাৰ্তিকক নিজৰ কোলাত লৈ থকা অৱস্থাত দেখা যায়। নৱৰাত্ৰিৰ পঞ্চমীৰ দিনা এই স্কন্দ মাতা দেৱীৰে পূজা কৰা হয়। পঞ্চমীৰ দিনা সাধকসকলৰ মন বিশুদ্ধ চক্ৰত অৱস্থিত হয়। স্কন্দ মাতা ৰূপিণী দেৱী চতুৰ্ভুজা। দেৱীৰ সোঁফালৰ ওপৰৰ হাতখনে বালক কাৰ্তিকক কোলাত ধৰি থাকে আৰু তলৰ হাতখন ওপৰলৈ উঠি থকা অৱস্থাত পদ্মফুল ধাৰণ কৰি থাকে। বাওঁফালৰ ওপৰৰ হাতখন আশীৰ্বাদ দিয়া মুদ্ৰাত আৰু তলৰ হাতখন ওপৰলৈ উঠি থকা অৱস্থাত পদ্মফুল ধাৰণ কৰি থাকে। স্কন্দ মাতা দেৱী পদুম ফুলত বিৰাজমান হৈ থকা বাবে পদ্মাসনা আৰু বিদ্যাবাহিনী দুৰ্গা দেৱী বুলিও কোৱা হয়। স্কন্দ মাতা দেৱীৰ বাহন সিংহ। স্কন্দ মাতা সূৰ্যমণ্ডলৰ অধিষ্ঠাত্ৰী দেৱী। সেয়েহে এই দেৱীৰ উপাসনা কৰা সাধকসকলে অলৌকিক শক্তি আৰু শোভা লাভ কৰে। বান্ধৱসকল, আজি আপোনালোকে নৱৰাত্ৰিৰ পঞ্চমীৰ দিনা পূজা কৰা দেৱী স্কন্দ মাতাৰ বিষয়ে কিছু কথা জানিব পাৰিলে। কালিলৈ নৱৰাত্ৰিৰ ষষ্ঠীৰ দিনা পূজা কৰা দেৱীগৰাকীৰ কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।